অসমত এতিয়ালৈকে যিমান এনকাউণ্টাৰ হৈছে তাৰে 43 জনৰ মিছা এনকাউণ্টাৰ হৈছে। 43 জন লোকক ভুৱা এনকাউণ্টাৰত হত্যা কৰিছে হিমন্ত চৰকাৰে। ভুৱা এনকাউণ্টাৰত আঘাতপ্ৰাপ্ত লোকৰ সংখ্যা 73 জন। প্ৰফুল্ল মহন্তৰ চৰকাৰৰ দিনত গুপ্ত হত্যাৰ জৰিয়তে অসমীয়া যুৱকক হত্যা কৰা হৈছিল। আৰু ঠিক তেনেকৈ অসম গণ পৰিষদ আৰু বিজেপি চৰকাৰে মুক্ত হত্যা কৰিছে। মুক্ত হত্যাৰ নজিৰ সৃষ্টি কৰিবৰ চেষ্টা কৰিছে এইখন চৰকাৰে। ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা নাই চৰকাৰৰ। হিমন্ত বিশ্ব শৰ্মাতকৈ ঊৰ্ধত আৰু কোনো নাই। আৰক্ষী, ন্যায়াধীশ, বিধায়ক, মন্ত্ৰী সকলো এজনে, আৰু সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মা। বিজেপি চৰকাৰৰ দিনত অভূতপূৰ্ব মূল্যবৃদ্ধি হৈছে। উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পিছত 15বাৰতকৈ অধিক পেট্ৰল পণ্যৰ মূল্যবৃদ্ধি হৈছে, আৰু ইয়াৰ বাবে জগৰীয়া কেন্দ্ৰীয় চৰকাৰ। 105.66 টকা পেট্ৰল চৰকাৰৰ কৰ, 45.10 টকা কেন্দ্ৰীয় আবকাৰী শুল্ক। 1 লিটাৰ পেট্ৰলত 27.09 টকা কেন্দ্ৰৰ শুল্ক। 60 টকা 16 পইচা দামৰ পেট্ৰল কিনিছোঁ 105 টকাতকৈ অধিক মূল্যত। কেন্দ্ৰ চৰকাৰক 20 টকা আবকাৰী শুল্ক হ্ৰাস কৰাৰ দাবী, আৰু ৰাজ্য চৰকাৰক 10 টকা শুল্ক হ্ৰাসৰ দাবী। ডিজেলৰ 21.80 টকা কেন্দ্ৰ চৰকাৰৰ আবকাৰী শুল্ক, আৰু 12.40 টকা ৰাজ্য চৰকাৰৰ শুল্ক। মুঠ 34.24 টকা ডিজেলৰ শুল্ক প্ৰতি লিটাৰ ডিজেলৰ মূল্য। মনমোহন সিঙৰ চৰকাৰৰ দিনত 3.56 টকা আছিল কেন্দ্ৰৰ শুল্ক। মনমোহন সিং চৰকাৰৰ দিনত $145 বৃদ্ধি হৈছিল প্ৰতি বেৰেল ক্ৰুড অইলৰ দাম, কিন্তু পেট্ৰলৰ মূল্য 84 টকাতকৈ অধিক হোৱা নাছিল। বিগত 7 বছৰত 26 লাখ কোটি টকা পেট্ৰল পণ্যৰ কৰ সংগ্ৰহ কৰিছে চৰকাৰে। সংবাদমেল পাতি কি বিস্ফোৰক মন্তব্য দাঙি ধৰিলে অখিল গগৈয়ে, শুনো আহক। 2022 চনৰ 3 মাৰ্চ তাৰিখৰ দিনা সুৰুজ গগৈয়ে সোণাৰীৰ নামতোলা অঞ্চলত ৰাতিপুৱা 7-8 মান বজাত এখন হোটেলত চাহ খাই আছে। তেওঁ শিলৰ ব্যৱসায় কৰে, গতিকে তেওঁ বেতবাৰীৰ পৰা সোণাৰীত গৈ তেওঁ শিলৰ ব্যৱসায়ৰ কাৰণে গৈছিলে। যাওঁতে সোণাৰীৰ নামতোলাৰ এখন হোটেলত পুৱা 7-8 মান বজাত তেওঁ চাহ খাই আছে। চাহ খাই থাকোঁতে আছাম ৰাইফলছৰ এটা বাহিনী আহি সুৰুজ গগৈ 3 মাৰ্চৰ পুৱা ৰাতিপুৱা 7-8 মান বজাত উঠাই লৈ যায়। আছাম ৰাইফলছে ৰাতি 10 বজালৈকে, 3 মাৰ্চৰ ৰাতি 10 বজালৈকে তেওঁক লগত ৰাখে, আৰু তেওঁক উলংগ কৰি হাত ভৰি বান্ধি সম্পূৰ্ণ অত্যাচাৰ কৰে বুলি জানিব পৰা গৈছে। ৰাতি 10 মান বজাত আছাম ৰাইফলছে তেওঁক মাৰপিট কৰি সোণাৰী থানাত, চৰাইদেউ জিলাৰ সোণাৰী থানাত তেওঁক গতাই দিয়ে ৰাতি 10-11 মান বজাত। ৰাতি 10-11 মান বজাত সোণাৰী থানাত গতাই দিয়াৰ পাছত ৰাতি 2ৰ পৰা 2:30 বজাত মেডিকেল টেষ্ট কৰিবৰ কাৰণে সুৰুজ গগৈক এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। ৰাতি 2-2:30 মান বজাত, অৰ্থাৎ পুৱতি নিশা। এইটো 4 মাৰ্চে হ'লগৈ, আৰু তেতিয়া মানে 4 মাৰ্চৰ পুৱতি নিশা, মানে 3 মাৰ্চৰ মানে একদম মাজ নিশা, মানে শেষৰ পিনে 2-2:30 বজাত দেই। তাৰপাছত তেওঁক হস্পিটেললৈ নিওঁ বুলি কৈ তেওঁক এখন বাগানৰ মাজত নিজান ঠাইত ৰখোৱা হয়। আমাৰ ৰাইজৰ দলৰ সন্মুখত সকলো কথা বিৱৰি কৈছে। সুৰুজ গগৈ নামৰ 34 বছৰীয়া যুৱকজনক কেনেকৈ হত্যা কৰা হ'ল, কেনেকৈ ভুৱা এনকাউণ্টাৰ কৰা হ'ল, আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ বেতবাৰীৰ চাংমাই গাঁৱৰ এই যুৱকজনক কেনেকৈ ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰা হ'ল, সমস্ত কাহিনী ৰাইজৰ দলৰ সন্মুখত, ৰাইজৰ দলৰ প্ৰতিনিধিৰ সন্মুখত তেওঁলোকৰ পৰিয়ালটোৱে বিৱৰি কৈছে। আৰু ৰাইজৰ দলৰ সন্মুখত যি ঘটনা বিৱৰি কৈছে, সেই ঘটনা নিজ মুখে সুৰুজ গগৈয়ে তেওঁলোকৰ পৰিয়ালক জনাই গৈছে। তেওঁক দুটাকৈ ভৰিত দুটাকৈ গুলিয়াই দিয়া হৈছিলে, আৰু তাৰ পাছত তেওঁ AMC
ডিব্ৰুগড় মেডিকেল কলেজত আছিলে আৰু ডিব্ৰুগড় মেডিকেল কলেজত থকা অৱস্থাতে তেওঁৰ পৰিয়ালৰ লোকসকলক সম্পূৰ্ণ ভুৱা এনকাউণ্টাৰৰ গোটেই ঘটনাটো তেওঁ বিৱৰণ দি গৈছে আৰু সেই বিৱৰণৰ ভিত্তিত আজি আমি আপোনালোকৰ সন্মুখত এই ভুৱা এনকাউণ্টাৰৰ ঘটনাটো আপোনালোকৰ সন্মুখত ব্যক্ত কৰিব খুজিছোঁ। সুৰুজ গগৈ, মই ক'লোৱে যে 34 বছৰীয়া এজন যুৱক আৰু সেই সুৰুজ গগৈ মৃত্যুৰ সময়ত পত্নী আৰু 3 মহীয়া কন্যা সন্তানক এৰি থৈ গৈছিল। লগতে তেওঁৰ ৰোগীয়া পিতৃ আৰু মাতৃক এৰি থৈ গৈছিল। ঘটনাটো ঘটিছিলে 3 মাৰ্চ তাৰিখৰ দিনা গুৱাহাটীত মাটিৰ দালালৰ নামত বহুত মানুহক ধৰা হ'ল। শেহতীয়াকৈ তপন মালি নামৰ এজন মাটিৰ দালালক অতি ডাঙৰ মাটিৰ দালালকো ধৰা হৈছে। কিন্তু আমি বাৰম্বাৰ কৈ আছোঁ যে গুৱাহাটীৰ আটাইতকৈ ডাঙৰ যিকেইজন মাটিৰ দালাল, সেই মাটিৰ দালালবিলাকক ধৰা পোৱা নাই। আনকি মুখ্যমন্ত্ৰীক মই নিজে কেইজনমান মাটিৰ দালালৰ, আটাইতকৈ ডাঙৰ মাটিৰ দালাল কেইজনৰ নাম তেখেতক হোৱাটছআপত দিছিলোঁ আৰু মই নিজেই ফোন কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰীয়ে কৈছিলে যে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কিন্তু এতিয়ালৈকে সেই ব্যৱস্থাবিলাক কৰা হোৱা নাই। এনেকৈ কিছুমান নিৰ্বাচিত অভিযুক্তক এনেকৈ পুলিচে ধৰি ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰি থকা হৈছে। এইটো গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ বিৰোধী। এইটোৱে গোটেই আদালতক, ন্যায় ব্যৱস্থাটোক সম্পূৰ্ণৰূপে নস্যাৎ কৰি পেলাইছে। এজন মানুহেই মুখ্যমন্ত্ৰী, একেজন মানুহেই বিধায়ক, একেজন মানুহে এক্সিকিউটিভ, একেজন মানুহে পুলিচ, একেজন মানুহে এতিয়া ন্যায়াধীশৰ ভূমিকা গ্ৰহণ কৰিছে। গতিকে এই মুহূৰ্তত আমি এনেকুৱা অন্যায়, গণতন্ত্ৰ বিৰোধী আৰু সংবিধান বিৰোধী ব্যৱস্থাক বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু সুৰুজ গগৈৰ যি এনকাউণ্টাৰৰ ঘটনা, ভুৱা এনকাউণ্টাৰৰ যিটো ঘটনা, এই ঘটনাৰ CBI তদন্ত দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। এয়া ৰাইজৰ দলৰ দাবী আৰু এয়া বিধায়ক হিচাপে, মই সেই সমষ্টিৰ বিধায়ক হিচাপে, শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে এই দাবী মই উত্থাপন কৰিছোঁ। আমি সকলোৱে জানো যে আমাৰ জীৱনৰ প্ৰয়োজনীয় সকলো বস্তুৰ এতিয়া মূল্যবৃদ্ধি সংঘটিত হৈছে। মূল্যবৃদ্ধি হৈছে খাদ্য সামগ্ৰী, মূল্যবৃদ্ধি হৈছে পেট্ৰলজাত সামগ্ৰীসমূহত, মূল্যবৃদ্ধি হৈছে গেছ চিলিণ্ডাৰত, মূল্যবৃদ্ধি হৈছে ঘৰ বনোৱা প্ৰত্যেকটো সামগ্ৰীত, গৃহ নিৰ্মাণৰ প্ৰত্যেকটো সামগ্ৰীত, মূল্যবৃদ্ধি হৈছে বাছ ভাড়া আৰু ট্ৰাক আৰু ৰেলৰ ভাড়া, আৰু মূল্যবৃদ্ধি হৈছে ঔষধত। অৰ্থাৎ আমাৰ জীৱনৰ প্ৰয়োজনীয় প্ৰত্যেকটো ঘটনাতে বিজেপি চৰকাৰৰ দিনত অভূতপূৰ্ব মূল্যবৃদ্ধি সংঘটিত হৈছে। মাত্ৰ কেইদিনমানৰ ভিতৰত মিঠাতেলৰ এটা বটলত 23 টকাৰ পৰা 30 টকা পৰ্যন্ত দাম বৃদ্ধি কৰা হৈছে। দালিত তেনেকৈ দাম বৃদ্ধি কৰা হৈছে। খাদ্য সামগ্ৰীৰ প্ৰত্যেকটো বস্তুতে এনেকৈ দাম বৃদ্ধি কৰা আমি দেখিবলৈ পাইছোঁ। আনহাতে পেট্ৰলজাতীয় যি সামগ্ৰী, সেই সামগ্ৰীত দৈনিক দাম বৃদ্ধি কৰি থকা গৈছে আৰু এতিয়ালৈকে 20বাৰতকৈ অধিক, এই মাত্ৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পাছত 20বাৰতকৈ অধিক এনেকৈ দাম বৃদ্ধি কৰা হৈছে। আজিৰ দিনটোত খাৰুৱা তেলৰ মূল্য গুৱাহাটীত 105.71 টকা, 105 টকা 71 পইচাত হৈ গৈছে। নহয়, খাৰুৱা তেলৰ মূল্য 105 টকা 66 পইচা হৈছে পেট্ৰলৰ মূল্য। আৰু ডিজেলৰ মূল্য গুৱাহাটীত আজিৰ দিনটোত 91 টকা 55 পইচালৈ বৃদ্ধি পাইছে। সেইকাৰণে যে এজন চিপাহীৰ পেচাব কৰিব লাগিছে বুলি কোৱা হৈছিল আৰু সেইকাৰণে গাড়ীখন ৰখোৱা হৈছিল। তাৰপাছত সুৰুজ গগৈক কোৱা হয় যে তুমিও পেচাব কৰি লোৱা। এই বুলি কোৱাৰ পাছত সেই সময়ত কিন্তু তেতিয়া সুৰুজ গগৈৰ হাতত হেণ্ডকাফ লাগি আছে। এজন চিপাহীয়ে হাতত হেণ্ডকাফ লগাই তেওঁক পেচাব কৰা, আৰু পেচাব কৰি থকাৰ সময়তে হেণ্ডকাফসহ তেওঁ যেতিয়া পেচাব কৰি আছিল তেতিয়া এজন SI, সেই SI জনৰ নামটো আমাক তেওঁলোকে জানিবলৈ দিয়ে।
সেই সাব ইন্সপেক্টৰজনৰ নাম ইমৰান হুছেইন। ইমৰান হুছেইন নামৰ SI জনে একেবাৰে ওচৰৰ পৰা তেওঁৰ ভৰিত গুলি মাৰি দিয়ে। সুৰুজ গগৈ মোৰ বিধানসভা সমষ্টিৰ বেতবাৰী অঞ্চলৰ যুৱক সুৰুজ গগৈ গুলি মাৰি দিয়ে। সুৰুজ গগৈক আলফাৰ লিংমেন বুলি সন্দেহ কৰি এনেকৈ আৰ্মীয়ে উঠাই দিছিল আৰু তাৰ পাছত পুলিচৰ জিম্মাত আছে। সুৰুজ গগৈ ৰাতি 2-2:30 মান বজাত এনেকৈ প্ৰথমতে এটা গুলি মাৰি দিয়ে। তেতিয়া সুৰুজ গগৈয়ে তেওঁলোকৰ পৰিয়ালক জনোৱা মতে তেওঁ চিঞৰি উঠিছে যে মোক কিয় গুলিয়াই দিছে, মইতো ৰৈ আছোঁ, মই পেচাব কৰি আছোঁ, মোক কিয় গুলিয়াইছে। সেই বুলি কোৱাৰ লগে লগে আন এজন পুলিচ চিপাহীয়ে মোবাইলৰ পোহৰটোৰে তেওঁক দেখুৱাই দিয়ে আৰু তেতিয়া লগে লগে পুনৰ এই একেজন চাব ইন্সপেক্টৰ ইমৰান হুছেইনে 0 পইণ্টৰ পৰা তেওঁক আকৌ একেটা ঠাইতে আৰু এটা গুলি মাৰে। এনেকৈ তেওঁক গুলিয়াই পুলিচে লৈ যায়। ডিব্ৰুগড় মেডিকেল কলেজত তেওঁক চিকিৎসা প্ৰদান কৰা হয়। দীৰ্ঘদিন ধৰি চিকিৎসা প্ৰদান কৰা হয় আৰু দীৰ্ঘদিন ধৰি চিকিৎসা প্ৰদান কৰি তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠে। সুৰুজ গগৈক অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু অস্ত্ৰোপচাৰ কৰিছিল ডাক্তৰ হিমজিৎ দাস নামৰ এজন চিকিৎসকে। ডাক্তৰ হিমজিৎ দাসৰ তত্ত্বাৱধানত সুৰুজ গগৈ সম্পূৰ্ণ সুস্থ হৈ উঠিছিল, কিন্তু তাৰ পৰৱৰ্তী সময়ত ডাক্তৰ হিমজিৎ দাস ট্ৰেন্সফাৰ হৈ যায় আৰু তাৰ পাছত সুৰুজ গগৈৰো চিকিৎসক বদলি হয়। সুৰুজ গগৈ অস্ত্ৰোপচাৰ কৰাৰ 15-20 দিনৰ পাছত চৰাইদেউ জিলাৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকে ডিব্ৰুগড় মেডিকেল কলেজলৈ গৈ তেওঁক উকা কাগজত চহী কৰিবৰ কাৰণে সুৰুজ গগৈক উকা কাগজত চহী কৰিবৰ কাৰণে ধমকি দিছিল, কিন্তু সুৰুজ গগৈয়ে উকা কাগজত চহী কৰিবলৈ প্ৰস্তুত নহৈছিল। এখন কাগজত আধা লিখি থোৱা আৰু মাজত খালি থকা এটা ঠাইতহে তেওঁক চহী কৰিবলৈ বাধ্য কৰোৱা হৈছিল বুলি পৰিয়ালে আমাক জানিবলৈ দিছে। সুৰুজ গগৈক উকা কাগজত চহী নকৰাৰ কাৰণে যথেষ্ট ধমকি দিয়া হৈছিল আৰু এই কাগজখনতো যিখন আধা লিখা আৰু মাজত গেপ থকা এই কাগজখনতো চহী কৰিবৰ কাৰণে তেওঁক ধমকি দি বাধ্য কৰোৱা হৈছিল বুলি তেওঁলোকৰ পৰিয়ালৰ সূত্ৰে আমাক জানিবলৈ দিছে। যি সময়ত ডাক্তৰ হিমজিৎ দাসে কৈছিলে যে তেওঁক ডিছচাৰ্জ কৰিব পৰা হৈ গ'ল, 4 মাহ তেওঁ বিশ্ৰাম ল'ব লাগিব আৰু ডিছচাৰ্জ কৰিবৰ কাৰণে এনকাউণ্টাৰ সম্পৰ্কীয় আমাৰ বক্তব্য শেষ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ মানে পৰিয়ালে কৈছে যে মৃত্যুটো ৰহস্যজনক, আমি সেইটোলৈ এতিয়ালৈকে সোমাব খোজা নাই, সেইকাৰণে আমি CBI তদন্ত দাবী উত্থাপন কৰিছোঁ। এজন ভাল হৈ যোৱা যুৱক অকস্মাতে কেনেকৈ বেয়া হ'ল আৰু কেনেকৈ তেওঁ মুখেৰে ফেন ওলাবলৈ ধৰিলে আৰু কেনেকৈ মৃত্যুবৰণ কৰিলে ৰহস্যজনকভাৱে, সেই কথাটো পৰিয়ালৰ মানুহে আমাক কৈছে, কিন্তু আমি সেই কথাটো খুব বেছি জোৰ দি ক'ব খোজা নাই, কাৰণ কোনো চিকিৎসালয়ক বা কোনো চিকিৎসকক আমি কোনো ধৰণৰ সন্দেহ কৰিব নোখোজোঁ। সেইকাৰণে আমি এই গোটেই ঘটনাটোৰ ওপৰত CBI তদন্ত ঘোষণা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু আপোনালোকে সকলোৱে জানে যে এনেকৈ ভুৱা এনকাউণ্টাৰ ঘটনাত সদায় মেজিষ্ট্ৰেট এনকুৱাৰী দিবই লাগে, কিন্তু বিধানসভাত যেতিয়া মই প্ৰশ্ন উত্থাপন কৰিছিলোঁ আপোনালোকে সকলোৱে জানে যে মাত্ৰ এতিয়ালৈকে 16টা ঘটনাৰহে মেজিষ্ট্ৰেট এনকুৱাৰী দিয়া হৈছে বুলি ঘোষণা কৰা হৈছে। গতিকে কেনেকৈ গোটেই ন্যায়িক ব্যৱস্থাটো, গোটেই বিধি ব্যৱস্থা, গোটেই আইন, গোটেই সংবিধানক সম্পূৰ্ণৰূপে নৎখাত কৰা হৈছে বিজেপি চৰকাৰৰ দিনত, RSS চৰকাৰৰ দিনত, এই কথাটোৱে, এই ঘটনাটোৱে, এই ভুৱা এনকাউণ্টাৰে প্ৰমাণ কৰে। এতিয়া আমি মূল্য যদি আমি উলিয়াই পেলাওঁ তেতিয়াহ'লে দেখা যায় যে আজিৰ দিনটোত
আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ যিমান দাম ডক্টৰ মনমোহন সিঙৰ চৰকাৰৰ দিনত তাতকৈ বেছি দাম আছিলে। তাৰ পাছতো আমি দেখিছোঁ যে আজি বিজেপি চৰকাৰৰ দিনত ডিজেল আৰু পেট্ৰলৰ সাংঘাতিক ধৰণৰ দাম হৈছে। আপোনালোকে সকলোৱে জানে যে যোৱা 7 বছৰ 8 বছৰৰ ভিতৰত বিজেপি চৰকাৰে অকল পেট্ৰল আৰু ডিজেলৰ পৰা ভাৰতৰ মানুহৰ পৰা 26 লাখ কোটি টকাৰ কৰ সংগ্ৰহ কৰিছে। 26 লাখ কোটি টকাৰ কৰ সংগ্ৰহ কৰাৰ পাছতো আজি ভাৰত দেউলীয়া। আজি সকলো ক্ষেত্ৰতে গ্ৰোথ ৰেটৰ ক্ষেত্ৰতে হওক, নিবনুৱাৰ ক্ষেত্ৰতে হওক, আপোনালোকে দেখিবলৈ পাব যে গ্ৰোথ ৰেট অতি কম আৰু নিবনুৱা বৃদ্ধিৰ হাৰো সাংঘাতিক ধৰণে ঐতিহাসিক ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে এই নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত। আপোনালোকক মই আকৌ ক'ব খুজিছোঁ যে যেতিয়া 105.71 ডলাৰ আছিলে তেতিয়া ডিজেলৰ দাম আছিলে 55 টকা 49 পইচা আৰু আজিৰ দিনটোত 102.8 ডলাৰ যেতিয়া খাৰুৱা তেলৰ দাম হৈছে তেতিয়া 1 লিটাৰ ডিজেলৰ দাম 91 টকা 55 পইচা। 2014 চনৰ মে' মাহত যেতিয়া 105.71 ডলাৰ আছিলে 1 বেৰেল খাৰুৱা তেলৰ মূল্য, তেতিয়া পেট্ৰলৰ দাম আছিলে 71 টকা 42 পইচা। আজি যেতিয়া 102.8 ডলাৰ হৈছে 1 বেৰেল খাৰুৱা তেলত, তেতিয়া পেট্ৰলৰ দাম হৈছে 105.66 টকা। গতিকে কেনেকৈ নৰেন্দ্ৰ মোদী চৰকাৰে জনগণক লুণ্ঠন কৰিছে এইটোৱে প্ৰমাণ কৰে। আজি LPGৰ ক্ষেত্ৰত, ঘৰুৱা ৰন্ধন গেছৰ ক্ষেত্ৰত মনমোহন সিং চৰকাৰ শাসনলৈ অহাৰ আগতে এটা LPGৰ দাম আছিলে 441 টকা। আৰু আমি জানো, আমি দেখিছোঁ যে বিধানসভাৰ ভিতৰতে একেবাৰে মিছা কথা কৈ দিয়ে, মানে একদম মতাক মাইকী কৰি দিয়ে, কিন্তু তাৰ উল্টাই উত্তৰ এটা দিবৰ কাৰণে কোনো সুযোগ আমাৰ বিৰোধী পক্ষৰ হাতত নাই। কাৰণ আপোনালোকে সকলোৱে জানে যে মুখ্যমন্ত্ৰীয়ে বক্তব্য দিয়াৰ পাছত আন কাকো বক্তব্য দিবলগীয়া নহয়। মই সৰ্বোচ্চ 3 মিনিটলৈ ভাষণ দিবলৈ পাৰোঁ আৰু মোৰ বক্তৃতাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে ভাষণ দি দিয়ে 1.5 ঘণ্টা। মই কেনেকৈ কি কৰিম কওক? গতিকে এজন মুছলীয়া মুখ্যমন্ত্ৰীয়ে টুইটাৰত কি কথা কৈছে এইটো মোৰ কাৰণে তত্ত্ব নহয়। হিতাধিকাৰী আঁচনি যিটো আৰু চৰকাৰ অহা নাছিল, মনমোহন সিঙৰ চৰকাৰ আছিলে, তেতিয়া কেন্দ্ৰীয় চৰকাৰে 1 লিটাৰ ডিজেলত 3 টকা 56 পইচাকে 3 টকা 56 পইচাকে এক্সাইজ ডিউটি বা আবকাৰী শুল্ক লৈছিল। আৰু আজিৰ দিনটোত কিমান লৈছে? 21 টকা 80 পইচা। 3 টকা 56 পইচাৰ ঠাইত 21 টকা 80 পইচা। গতিকে এই মুহূৰ্তত যদি ডিজেলৰ দাম কমাব লাগে তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে তাত 20 টকা আৰু ৰাজ্য চৰকাৰে যদি ইয়াতে 10 টকা কমাই দিয়ে তেতিয়াহ'লে 30 টকা দাম কমিব আৰু তেতিয়া আমি 61 টকা দামত আজিৰ দিনটোত ডিজেল লাভ কৰিব পাৰোঁ গুৱাহাটীত। তেতিয়াও কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যথেষ্ট পৰিমাণৰ শুল্ক, যথেষ্ট পৰিমাণৰ ভেট তেওঁলোকে লাভ কৰি থাকিব। গতিকে আজিৰ দিনটোত কেন্দ্ৰীয় পেট্ৰলিয়াম ৰাজ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, অসমৰ বিভিন্ন মন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰী আৰু বিজেপি দলৰ নেতৃবৰ্গই যি কথা কৈ আছে যে যুদ্ধৰ কাৰণে তেলৰ দাম বাঢ়িছে, এইটো সম্পূৰ্ণ মিছা কথা। এইকাৰণে আপোনালোকক ক'ব খুজিছোঁ যে যুদ্ধৰ কাৰণে যদি খাৰুৱা তেলৰ মূল্য বৃদ্ধি হয় তেতিয়াহ'লে খাৰুৱা তেলৰ মূল্য আজিৰ দিনটোত কিমান? খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত আজিৰ দিনটোত 105.7 আজিৰ দিনটোত খাৰুৱা তেলৰ মূল্য 1 বেৰেলত 102 টকা 80 পইচা। 102 টকা ঢকুৱাখানাৰ নিচিনা ঠাইত এই মুহূৰ্তত পেট্ৰলৰ দাম 105 টকা নহয়, 111 টকালৈ বৃদ্ধি পাইছে। গতিকে সাংঘাতিক ধৰণৰ মূল্য বৃদ্ধি হৈছে আৰু এই মূল্য বৃদ্ধিৰ কাৰণে সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সম্পূৰ্ণৰূপে জগৰীয়া। আজি পেট্ৰলিয়ামজাত সামগ্ৰী মূল্য বৃদ্ধিৰ ক্ষেত্ৰত
আজি আপোনালোকক দেখুৱাব খুজিছোঁ যি সময়ত পেট্ৰলৰ মূল্য 105 টকা, তাত চৰকাৰে টেক্স লৈছে 45 টকা 50 পইচা। অৰ্থাৎ 1 লিটাৰ পেট্ৰলৰ দাম হ'ব লাগে আজিৰ দিনটোত 60 টকা 16 পইচা। কেন্দ্ৰৰ টেক্স 27 টকা 90 পইচা আৰু ৰাজ্যৰ টেক্স 17 টকা 60 পইচা। এই মুহূৰ্তত 1 লিটাৰ পেট্ৰলৰ দাম যে 105 টকা 66 পইচা, তাত কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্ক লৈছে 27 টকা 90 পইচা আৰু ৰাজ্য চৰকাৰে ভেট লৈছে 17 টকা 60 পইচা। মোদী চৰকাৰ যেতিয়া আহিছিলে, অৰ্থাৎ কংগ্ৰেছ মনমোহন সিঙৰ চৰকাৰ চলি আছিলে, তেতিয়া 1 লিটাৰ পেট্ৰলত ভেট লোৱা হৈছিলে 9 টকা 45 পইচা আৰু বৰ্তমান লৈ থকা হৈছে 27 টকা 90 পইচা। অৰ্থাৎ মোদী চৰকাৰে 1 লিটাৰ পেট্ৰলত প্ৰায় 18 টকা এক্সাইজ ডিউটি বৃদ্ধি কৰিছে। নৰেন্দ্ৰ মোদীয়ে বিশ্বগুৰু কৰিছে আৰু দুৰ্নীতিত আমাক বিশ্বগুৰু কৰিছে। এই 4টা ক্ষেত্ৰত আমি বিশ্বগুৰু। চৰকাৰে বিভিন্ন ধৰণে ব্যাখ্যা কৰিছে। মূল্যবৃদ্ধিৰ মূল কাৰণ দুটা। 1 নম্বৰটো হ'ল বজাৰৰ ওপৰত, সামগ্ৰীৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ নাইকিয়া কৰি দিয়াটো। আপোনালোকে সকলোৱে জানে যে আগতে চৰকাৰখনৰ বা ৰাষ্ট্ৰৰ সকলোবিলাক বস্তুৰ ওপৰত, কমডিটিৰ ওপৰত, পেট্ৰল ডিজেলকে ধৰি সকলো কমডিটিৰ ওপৰত এটা নিয়ন্ত্ৰণ আছিল আৰু ৰাষ্ট্ৰই সকলো বস্তু নিয়ন্ত্ৰণত ৰাখিছে। নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ পাছতেই সামগ্ৰী বা কমডিটিৰ ওপৰত বা বজাৰৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণটো সম্পূৰ্ণৰূপে উঠাই পেলালে। ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ নাইকিয়া কৰি কৰ্পৰেট বা পুঁজিপতি বা বজাৰক নিজেই বস্তুৰ মূল্য নিৰ্ধাৰণ কৰিবৰ কাৰণে এৰি দিয়াৰ কাৰণে আজি অনিয়ন্ত্ৰিত মূল্য বৃদ্ধি সংঘটিত হৈছে। এইটো নাম্বাৰ 1। নাম্বাৰ 2, কৰ সন্তা। নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত GST লগাই আৰু GSTতকৈ বেছি দাম লগাবৰ কাৰণে পেট্ৰল আৰু ডিজেলৰ ক্ষেত্ৰত এক্সাইজ ডিউটিটো ৰাখি বাকী ক্ষেত্ৰত আপোনাৰ GST লগাই সকলোবিলাকৰ মানে কৰটো বঢ়ালে আৰু পেট্ৰল আৰু ডিজেলৰ ওপৰত আৰু বেছি শোষণ কৰিবৰ কাৰণে, আৰু বেছি কৰ লগাবৰ কাৰণে কি কৰিলে, তেওঁলোকে পেট্ৰল আৰু ডিজেলক GSTৰ আওতাৰ পৰাই বাহিৰত ৰাখিলে। তাৰ ফলস্বৰূপে কি হ'ল, মই অলপ আগতে আপোনালোকক দেখুৱালোঁ যে 1 লিটাৰ পেট্ৰলৰ দাম যি সময়ত 105 টকা, তাৰ ভিতৰত 45 টকা 50 পইচাই তাত টেক্স কৰ। 1 লিটাৰ ডিজেলৰ দাম যি সময়ত 91 টকা, সেই সময়ত 34 টকা 24 পইচাই টেক্স। গতিকে মই আকৌ এবাৰ কৈছোঁ, দুটা কাৰণত আজিৰ মূল্য বৃদ্ধি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত আজি দেশৰ সকলো আইন কানুন হত্যা কৰি দিয়া হৈছে, আইন কানুনক ধ্বংস কৰি দিয়া হৈছে। এতিয়া অসমত কেৱল এজনেই মানুহ, আৰু সেইকাৰণে এই মুহূৰ্তত আমি ৰাইজৰ দলে ক'ব খোজোঁ যে এই মুহূৰ্তত অসমত আৰু আদালতৰ কোনো প্ৰয়োজন নাই। আৰু হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মাই পুলিচ, হিমন্ত বিশ্ব শৰ্মাই আইন আদালত আৰু হিমন্ত বিশ্ব শৰ্মাই জাজ বা ন্যায়াধীশ আৰু হিমন্ত বিশ্ব শৰ্মাই সকলো ঘটনাৰ শেষ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতে আজিৰ দিনটোত এনেকৈ আমি মুক্ত হত্যা নামৰ এই ভুৱা এনকাউণ্টাৰৰ ঘটনা সংঘটিত কৰা দেখিবলৈ পাইছোঁ। গতিকে এই মুহূৰ্তত আমি সুব্ৰত এখন লৈ অহা নাই, এই মুহূৰ্তত আমি ৰাইজৰ দলে এই ভুৱা এনকাউণ্টাৰৰ ঘটনাক বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বৈৰতন্ত্ৰ কঠোৰভাৱে সকীয়াই দিছোঁ আৰু আজিৰ পৰা
এনেকুৱা ধৰণৰ সকলো ভুৱা এনকাউণ্টাৰৰ ঘটনা বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আনকি আজিৰ দিনটোত গুৱাহাটী উচ্চ ন্যায়ালয়ত ভুৱা এনকাউণ্টাৰৰ বিৰুদ্ধে গোচৰ চলি আছে। ভুৱা এনকাউণ্টাৰ বন্ধ হ'ব লাগে বুলি গোচৰ চলি আছে। কিন্তু তেনেকুৱা গোচৰকো ওলাই কৰি চৰকাৰখনে সম্পূৰ্ণৰূপে এই সাম্প্ৰদায়িক চৰকাৰখনে, এই ফেচিবাদী চৰকাৰখনে, এই একনায়কত্ববাদী চৰকাৰখনে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেটা সময়তে মুখ্যমন্ত্ৰী, একেটা সময়তে পুলিচ আৰু একেটা সময়তে ন্যায়াধীশৰ ভূমিকা পালন কৰি এফালৰ পৰা মানুহক হত্যা কৰি গৈ আছে। এই ঘটনাটোৱে সমগ্ৰ অসমৰ সাংবিধানিক বিধি ব্যৱস্থা আৰু গণতান্ত্ৰিক প্ৰমূল্য সম্পূৰ্ণৰূপে ধ্বংস। ৰাজ্য চৰকাৰেও ভেটৰ ক্ষেত্ৰত আগৰ কংগ্ৰেছ চৰকাৰতকৈ দাম বৃদ্ধি কৰাৰ কাৰণে আজি 60 টকা 16 পইচা দামৰ যি পেট্ৰল, সেই 60 টকা 16 পইচা দামৰ পেট্ৰলত আজি 105 টকা 66 পইচাত আমি কিনি থাকিবলগীয়া হৈছে। গতিকে এই মুহূৰ্তত পেট্ৰলৰ মূল্য হ্ৰাস কৰিবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক 27 টকা 90 পইচাৰ যি আবকাৰী শুল্ক লৈ আছে তাক হ্ৰাস কৰিবৰ কাৰণে অন্ততপক্ষে 20 টকা হ্ৰাস কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু অসম চৰকাৰক অন্ততপক্ষে 10 টকা আমি ভেট হ্ৰাস কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। তেতিয়া 30 টকা যদি দাম কমি যায় তেতিয়াহ'লেও আমি 105 টকা যি পেট্ৰল সেইটো আমি 70 টকা 75 টকা দামত পাব পাৰিম। আনহাতে ডিজেলৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে আজিৰ দিনটোত 1 লিটাৰ ডিজেলৰ দাম 91 টকা 55 পইচা গুৱাহাটীত। ঢকুৱাখানাত বেলেগ বা বেলেগ জিলাবিলাকত বেলেগ। সেই সময়ত 1 লিটাৰ ডিজেলৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে লৈছে 21 টকা 80 পইচাৰ এক্সাইজ ডিউটি বা আবকাৰী শুল্ক, আৰু ৰাজ্য চৰকাৰে লৈছে 12 টকা 44 পইচাৰ ভেট। অৰ্থাৎ 91 টকা 55 পইচাৰ ভিতৰত 34 টকা 24 পইচাই টেক্স হিচাপে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে লৈছে। অৰ্থাৎ আজিৰ দিনটো যদি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ভেট আৰু এক্সাইজ ডিউটি যদি কৰ্তন কৰা হয় তেতিয়াহ'লে 1 লিটাৰ ডিজেলৰ দাম হ'ব লাগে 57 টকা 31 পইচাহে, 91 টকা 55 পইচা নহয়। অসমত বাধ্যতামূলক কৰা কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। হিন্দী ভাষা কোনোবাই পঢ়িবলৈ ক'লে আমি মানিব পাৰোঁ, কিন্তু বাধ্যতামূলকভাৱে এইটো থাকিবই লাগিব 9ম শ্ৰেণীলৈকে। তেতিয়াহ'লে এইটো আমি তীব্ৰ বিৰোধিতা কৰা দৰকাৰ। প্ৰত্যেকজন অসমীয়াই, প্ৰত্যেকজন অসমৰ নাগৰিকে ইয়াৰ বিৰোধিতা কৰা দৰকাৰ। আপোনালোকে সকলোৱে জানে যে আমাৰ নিজৰ মাতৃভাষা আছে, অসমীয়া আছে। তাৰ উপৰিও জনজাতিসকলৰ আৰু অন্যান্য জনগোষ্ঠীবিলাকৰ নিজৰ নিজৰ ভাষা আছে। যি সময়ত আমি আমাৰ নিজৰ ভাষাটো পঢ়িবৰ কাৰণে আনকি ৰাষ্ট্ৰীয় শিক্ষানীতি, নতুন শিক্ষানীতিও এই যি কথা মানি লৈছে, সেই সময়ত এনেকৈ আমাৰ ওপৰত উত্তৰ পূৰ্বাঞ্চলতো হিন্দী ভাষা জাপি দিবলৈ লোৱা কথাটো কেতিয়াও মানি ল'ব নোৱাৰি। এইটো আমাৰ ওপৰত অৱদান, এইটো মানি ল'ব নোৱাৰি। কাৰণ আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত আমি কি ভাষাত পঢ়িম, আমি কি ভাষাত শিক্ষা ল'ম, সেই সিদ্ধান্ত আমি নিজে গ্ৰহণ কৰিম, আমাৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। এইটো কেন্দ্ৰই জাপি দিয়া বিষয় নহয়। গতিকে কেন্দ্ৰীয় চৰকাৰে এনেকৈ হিন্দী ভাষা আমাৰ ওপৰত জাপি দিবলৈ লৈ এটা হিটলাৰী নীতি ল'ব খুজিছে, আমাৰ জাতীয়তাবাদক ধ্বংস কৰিব খুজিছে, অসমীয়া ভাষাৰ প্ৰতি প্ৰত্যাহ্বান জনাব খুজিছে, আৰু এনেকৈ অসমীয়া জাতিটোৰ যি জাতীয়তাবোধ তাক নাইকিয়া কৰি দিবৰ কাৰণে তেওঁলোকে যত্ন কৰিব খুজিছে। গতিকে আমি কেতিয়াও হিন্দী ভাষাক বাধ্যতামূলক কৰা কথাটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। ইয়াৰ বিৰোধিতা কৰি আছোঁ আৰু ভৱিষ্যতেও কৰি যাম, আৰু প্ৰয়োজন হ'লে পুনৰ ৰাজপথলৈ ওলাম। কিন্তু হিন্দী ভাষাক কেতিয়াও বাধ্যতামূলক কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক অনুমতি দিয়া নহ'ব। 102 টকা 80 ডলাৰ, 108 আজিৰ দিনটোত আন্তঃৰাষ্ট্ৰীয় বজাৰত 1 বেৰেল খাৰুৱা তেলৰ দাম 102 টকা 80 ডলাৰ, 0.80 ডলাৰ, 102.80 ডলাৰ, 102 ডলাৰ। আৰু যেতিয়া 2014 চনৰ মে' মাহত নৰেন্দ্ৰ মোদী চৰকাৰ অহা নাছিলে, কংগ্ৰেছৰ চৰকাৰ আছিলে, সেই সময়ত 1 বেৰেল খাৰুৱা তেলৰ দাম আজিৰ দিনটোতকৈ বেছি আছিলে 105.50
$1.71 আছে। অৰ্থাৎ আজি যুদ্ধৰ পৰিস্থিতিৰ স্বত্তেও ডক্টৰ মনমোহন সিঙৰ চৰকাৰৰ দিনত এক বেৰেল খাৰুৱা তেলৰ দাম $105.71 যি সময়ত আছিলে, আজি যুদ্ধৰ পাছতো এক বেৰেল খাৰুৱা তেলৰ দাম $102.8 হৈ আছে। অৰ্থাৎ এতিয়াও $3 কম হৈ আছে। ডক্টৰ মনমোহন সিঙৰ চৰকাৰৰ দিনত এক বেৰেল খাৰুৱা তেলৰ দাম $145লৈকে বৃদ্ধি পাইছিলে। তাৰ পাছতো কিন্তু খাৰুৱা তেলৰ দাম $72 বৃদ্ধি পোৱা নাছিলে। $145 হৈ যোৱাৰ পাছতো 1 লিটাৰ পেট্ৰলৰ দাম $72 বৃদ্ধি পোৱা নাছিলে। আজিৰ দিনটোত $102.8, অথচ 1 লিটাৰ পেট্ৰলৰ দাম $105.66 আৰু 1 লিটাৰ ডিজেলৰ দাম $91.55। ভাৰতীয় মুদ্ৰা হিচাপত কিমান টকা হ'ব? নাজানো, এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী তথ্য কোনো সংস্থাই এতিয়ালৈকে প্ৰচাৰ কৰা নাই। কিন্তু তাৰ বিপৰীতে নেশ্যনেল ক্ৰাইম ব্যুৰোৱে প্ৰচাৰ কৰিছে যে অসমত আত্মহত্যাৰ ঘটনা বৃদ্ধি পাইছে, ছুইচাইড কৰা মানুহৰ সংখ্যা বৃদ্ধি পাইছে, অসমত পুলিচৰ হাতত মানুহ মৰাৰ সংখ্যা বৃদ্ধি পাইছে। নাৰীজনিত ঘটনাৰ ক্ষেত্ৰত, অৰ্থাৎ পুৰুষে নাৰীৰ ওপৰত কৰা যি অত্যাচাৰ, সেই ঘটনাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত অসম 1 নম্বৰ। শিশুৰ ওপৰত নিৰ্যাতনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত অসম 1 নম্বৰ। এইটো নেশ্যনেল ক্ৰাইম ব্যুৰোৰ শেহতীয়া তথ্য। তাৰ বিপৰীতে অসমত আপোনাৰ অপৰাধ কমিছে বা অপৰাধমূলক ঘটনা কমিছে, এই কথাটো মুখ্যমন্ত্ৰীয়ে ক'ব পাৰে, কিন্তু এতিয়ালৈকে কোনো বিশ্বাসযোগ্য সংস্থাই এতিয়ালৈকে আমি কোৱা দেখা নাই। আমি দেখিছোঁ যে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলি আছে, কিন্তু ড্ৰাগছ খোৱা মানুহৰ সংখ্যাটো কমা আমি দেখা নাই। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলি আছে, কিন্তু আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ীক ধৰা আমি এতিয়ালৈকে দেখা নাই। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলি আছে, কিন্তু আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ ব্যৱসায়ী বা আন ড্ৰাগছ ব্যৱসায়ীবিলাকৰ কনভিকশ্যনৰ হাৰ বৃদ্ধি হোৱা আমি দেখা নাই। অৰ্থাৎ কোৰ্টত তেওঁলোক দোষী সাব্যস্ত হোৱাটো আমি বৃদ্ধি হোৱাটো দেখা নাই। গতিকে মুখ্যমন্ত্ৰীয়েতো খুব মিছা কথা কয়। আপোনালোকে সকলোৱে জানে যে অসমৰ ইতিহাসৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰীজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। বিধানসভাটো গোটাই মিছা কথা কয়। তাৰ উত্তৰটো আমি দিব নোৱাৰোঁ, কাৰণ মই 1 মিনিট 17 ছেকেণ্ড ভাষণ দিবলৈ পাওঁ, আৰু মই ভাষণ দিয়াৰ পাছতে তেওঁ 1.5 ঘণ্টা ভাষণ দিয়ে। আকৌ মই মাজত মাতি দিলে মোক উচ্ছৃংখল বুলি কয়, নৈৰাজ্যবাদী বুলি কয়, অখিল গগৈ বিধানসভাৰ কাৰ্যক্ৰমণিকা দিগদাৰ কৰে বুলি কয়। $102.80, 108। আজিৰ দিনটোত আন্তঃৰাষ্ট্ৰীয় বজাৰত 1 বেৰেল খাৰুৱা তেলৰ দাম $102.80, $0.80, $102.80, $102। আৰু যেতিয়া 2014 চনৰ মে' মাহত নৰেন্দ্ৰ মোদী চৰকাৰ অহা নাছিলে, কংগ্ৰেছৰ চৰকাৰ আছিলে, সেই সময়ত 1 বেৰেল খাৰুৱা তেলৰ দাম আজিৰ দিনটোতকৈ বেছি আছিলে, $105.71 আছিলে। অৰ্থাৎ আজি যুদ্ধৰ পৰিস্থিতিৰ স্বত্তেও ডক্টৰ মনমোহন সিঙৰ চৰকাৰৰ দিনত 1 বেৰেল খাৰুৱা তেলৰ দাম $105.71 যি সময়ত আছিলে, আজি যুদ্ধৰ পাছতো 1 বেৰেল খাৰুৱা তেলৰ দাম $102.8 হৈ আছে। অৰ্থাৎ এতিয়াও $3 কম হৈ আছে। ডক্টৰ মনমোহন সিঙৰ চৰকাৰৰ দিনত 1 বেৰেল খাৰুৱা তেলৰ দাম $145লৈকে বৃদ্ধি পাইছিলে। তাৰ পাছতো কিন্তু খাৰুৱা তেলৰ দাম $72 বৃদ্ধি পোৱা নাছিলে। $145 হৈ যোৱাৰ পাছতো 1 লিটাৰ পেট্ৰলৰ দাম $72 বৃদ্ধি পোৱা নাছিলে। আজিৰ দিনটোত $102.8, অথচ 1 লিটাৰ
পেট্ৰলৰ দাম 105 টকা 66 পইচা আৰু 1 লিটাৰ ডিজেলৰ দাম 91 টকা 55 পইচা। ভাৰতীয় মুদ্ৰা হিচাপত কিমান টকা হ'ব? কিন্তু হঠাতে সুৰুজ গগৈ আকৌ বেমাৰত পৰে। আকৌ বেমাৰত পৰে আৰু তেওঁ 5 এপ্ৰিলৰ দিনা তেওঁক পুনৰ চিকিৎসা কৰা হয়। তাৰ পাছত তেওঁ মুখেৰে ফেন ওলাবলৈ ধৰে আৰু 5 এপ্ৰিল তাৰিখৰ দিনা তেওঁ মৃত্যুবৰণ কৰে। মই মোৰ নিজৰ সমষ্টিৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ বেতবাৰী তামুলী বজাৰ চাংমাই গাঁৱৰ 34 বছৰীয়া যুৱক, পুলিচ আৰু আৰ্মীয়ে সন্দেহ কৰা মতে আলফাৰ লিংমেন। আমি এই সম্পৰ্কে একো নাজানো। এই যুৱকজনক কেনেকৈ ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰা হ'ল, তেওঁলোকৰ পৰিয়ালৰ মুখৰ পৰা পোৱা কথাখিনি মই ৰাইজক অৱগত কৰিলোঁ। এনেকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সকলো আইন, সকলো কানুন, সকলো বিধি ব্যৱস্থা সকলোকে ভৰিৰে গচকি ভুৱা এনকাউণ্টাৰ কৰি এতিয়ালৈকে 34জন মানুহক হত্যা কৰা হ'ল। 43 মানুহক, 43জন মানুহক এতিয়ালৈকে হত্যা কৰা হ'ল। সম্পূৰ্ণৰূপে 43জন মানুহক এতিয়ালৈকে হত্যা কৰা হৈছে। 43জন। অসমত এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে 43জন মানুহক হত্যা কৰিলে ভুৱা এনকাউণ্টাৰত, আৰু শতাধিক মানুহক এতিয়ালৈকে ভুৱা এনকাউণ্টাৰ কৰি আহত কৰিলে। এতিয়া আমি দেখি আছোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কিন্তু প্ৰকৃত ডাঙৰ ডাঙৰ অপৰাধীবিলাকক ক'তো ভুৱা এনকাউণ্টাৰ কৰা পোৱা নাই। 40 টকা LPG এটা ৰন্ধন গেছৰ দাম। আজিৰ দিনটোত সেই ৰন্ধন গেছৰ দাম প্ৰায় 1000 টকা, 998 টকা। 998 টকা। 441 টকাতকৈ দুগুণতকৈ বেছি। ডক্টৰ মনমোহন সিঙৰ চৰকাৰতকৈ সেই LPGৰ দাম 441 টকাৰ পৰা গৈ 1000 টকা হ'ল, অৰ্থাৎ দুগুণতকৈ বেছি বৃদ্ধি পালে আজি এই সময়খিনিত। কেৱল পেট্ৰলিয়ামজাত সামগ্ৰী বৃদ্ধি হোৱাই নহয়, এই সময়খিনিত সকলো ক্ষেত্ৰতে ৰেলৰ ভাড়া বৃদ্ধি কৰা হ'ল, যাত্ৰীবাহী ৰেল আৰু মালবাহী ৰেলৰ ভাড়া বৃদ্ধি কৰা হ'ল। এই সময়খিনিত বাছ ভাড়া বৃদ্ধি হ'ল, এই সময়খিনিত ট্ৰাকৰ ভাড়া বৃদ্ধি হ'ল, এই সময়খিনিত টোল গেট সমগ্ৰ ভাৰতত বনাই দিয়া হ'ল, আৰু তাৰ ফলস্বৰূপে সমগ্ৰ খাদ্য সামগ্ৰী আৰু অন্যান্য বস্তুবিলাকৰো দাম বৃদ্ধি পালে। নিৰ্মাণ সামগ্ৰীৰ দাম সাংঘাতিক ধৰণে বৃদ্ধি পালে। টিনপাতৰ দাম বৃদ্ধি পালে, ৰডৰ দাম বৃদ্ধি পালে, চিমেণ্টৰ দাম বৃদ্ধি পালে, আনকি এই যে তাঁৰডাল, তামৰ তাঁৰডাল, যিটো তামৰ তাঁৰ 1 কেজি আমি কিনিছিলোঁ, 1 কেজি আমি কিনিছিলোঁ, আজি 2 বছৰৰ আগত কিনিছিলোঁ যিটো তামৰ তাঁৰৰ দাম 780 টকা, সেই তামৰ তাঁৰৰ দাম আজিৰ দিনটোত 1800 টকা হৈছে। প্ৰায় দুগুণ বৃদ্ধি পাইছে। গতিকে নিৰ্মাণ সামগ্ৰী, চিমেণ্ট, ৰড, টিনপাত, তাঁৰ, এনেকুৱা ধৰণৰ যিমানবিলাক আছে, এই আটাইবিলাকৰ দাম সাংঘাতিক ধৰণে বৃদ্ধি পাইছে। ঔষধৰ মূল্য বৃদ্ধিটো এই সময়ৰ এটা অত্যন্ত ভয়ানক ঘটনা। আমি দেখিছোঁ যে কোনো ঘটিব আৰু অসম বা ভাৰতৰ মানুহে এই দেশ এৰি, এই ৰাজ্য এৰি পলাই যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে এই মুহূৰ্তত সময় থাকোঁতে মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰিছোঁ, আৰু যদি এই দাবী মানি নলয়, অচিৰেই ৰাইজৰ দলে মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি আমি ঘোষণা কৰিব পাৰোঁ। ধন্যবাদ। বিজেপিয়ে এটা কথা প্ৰায় দাবী কৰে যে তেওঁলোকে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষই বিশ্বগুৰু হোৱাৰ দিশে আগবাঢ়িছে বা বিশ্বগুৰু হৈছে, 1 নম্বৰৰ দেশ। আচলতে এইবোৰ ক্ষেত্ৰতহে দেশ 1 নম্বৰ হ'বলৈ গৈ আছে। মানে নৰেন্দ্ৰ মোদীৰ দিনত ভাৰতবৰ্ষ 1 নম্বৰ নহয়, 2 নম্বৰ হৈছে ক'ভিডত মানুহ মৰাৰ ক্ষেত্ৰত।
1 নম্বৰ কৈছিলে আমেৰিকা, একেই স্বেচ্ছাচাৰী শাসক আছিলে, তাত 1 নম্বৰ কৈছিলে। আৰু দ্বিতীয়জন স্বেচ্ছাচাৰী শাসক ভাৰতৰ নৰেন্দ্ৰ মোদী, তেওঁ আমাৰ ভাৰতবৰ্ষখনক ক'ভিডত মানুহৰ মৃত্যু হোৱাৰ ক্ষেত্ৰত 2 নম্বৰত লৈ যাব পাৰিছে। আজি মূল্যবৃদ্ধিৰ ক্ষেত্ৰতো চাগে ভাৰতবৰ্ষ এতিয়া বিশ্বগুৰু হ'বলৈ গৈ আছে। বোধহয় শ্ৰীলংকাৰ পাছতে বিশ্বগুৰু হ'ব পাৰিব মূল্যবৃদ্ধিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত। তাৰ বাহিৰে অন্য কোনো ক্ষেত্ৰতে আপোনালোকে সকলোৱে জানে আন্তঃৰাষ্ট্ৰীয় বিভিন্ন ধৰণৰ ইণ্ডেক্সবিলাক প্ৰকাশ হৈ আছে। কোনো ক্ষেত্ৰতে সেইটো হেপিনেছ ইণ্ডেক্সেই হওক বা গ্ৰ'থৰ ক্ষেত্ৰতে হওক, কোনো ক্ষেত্ৰতে ভাৰতবৰ্ষ পৃথিৱীৰ 1 নম্বৰ 2 নম্বৰ পোৱাটো বাদেই পৃথিৱীৰ ভিতৰতে আটাইতকৈ তলফিনে আছে। আৰু ওপৰৰ পিনে আছে খালি মূল্যবৃদ্ধিৰ ক্ষেত্ৰত, আৰু ওপৰৰ ফালে আছে খালি ক'ভিডত মৃত্যু হোৱা মানুহৰ ক্ষেত্ৰত। হাংগাৰ ইণ্ডেক্সত আমি পৃথিৱীৰ ভিতৰতে একদম নাম কৰি আছোঁ। অৰ্থাৎ মানে বুভুক্ষু, আমাৰ ক্ষুধা, আমাৰ যে খাবলৈ নোপোৱা মানুহৰ ক্ষেত্ৰত আমি পৃথিৱীৰ ভিতৰত নাম কৰি আছোঁ। ক'ভিডত মৃত্যুবৰণ কৰাৰ ক্ষেত্ৰত আমি বিশ্বগুৰু বৃদ্ধি হৈছে, অৰ্থাৎ 2 গুণ পৰ্যন্ত বৃদ্ধি হৈছে। গতিকে এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যে নৰেন্দ্ৰ মোদী চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সমগ্ৰ দেশখন সম্পূৰ্ণৰূপে মূল্যবৃদ্ধিত উটি ভাহি যাবলৈ দিছে। আৰু অসম আৰু ভাৰতৰ জনগণক ত্ৰাহি মধুসূদন দেখুৱাইছে। তেওঁলোকে মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই, বৰং মূল্যবৃদ্ধি ঘটাবৰ কাৰণে তেওঁলোকে পুঁজিপতি আৰু কৰ্পৰেট শক্তিবিলাকক তেওঁলোকে উৎসাহিত হৈ পৰিছে। তেওঁলোকে এনেকুৱা বক্তব্য প্ৰদান কৰিছে যিটোৰ জৰিয়তে তেওঁলোকে যুদ্ধৰ কাৰণে মূল্যবৃদ্ধি হ'ল বুলি কৈছে। তেওঁলোকে মূল্যবৃদ্ধি কৰা যিবিলাক মানুহ, যিবিলাক এজেঞ্চি, যিবিলাক কৰ্পৰেট, যিবিলাক পুঁজিপতি, তেওঁলোকক উৎসাহিত কৰাকে আমি দেখিবলৈ পাইছোঁ। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন, বিজেপিৰ চৰকাৰখন, আৰু নৰেন্দ্ৰ মোদী বিজেপিৰ চৰকাৰখন, এইখন হ'ল ভাৰতৰ জনগণ বা নাগৰিকসকলৰ তেজ খোৱা এখন চৰকাৰ, জনগণ বিৰোধী এখন চৰকাৰ। তেওঁলোকে সামান্য হিতাধিকাৰী তৈয়াৰ কৰি মানুহক কিনি ল'ব খুজিছে, মানুহক হিন্দু আৰু মুছলমানত ভাগ কৰি ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰি সমগ্ৰ বিষয়বিলাক নাইকিয়া কৰি পেলাব খুজিছে। আৰু নাইকিয়া কৰি সমগ্ৰ ভাৰতবৰ্ষৰ জনগণক এই মুহূৰ্তত তেওঁলোকে মূল্যবৃদ্ধিৰ বোজা দি মানুহক পকবকাই থাকিবলৈ, জীয়াই থাকিবলৈ বাধ্য কৰিছে। এনেকুৱা পৰিস্থিতি চলি থাকিলে অচিৰেই ভাৰতবৰ্ষ আৰু অসমৰ অৱস্থা শ্ৰীলংকাৰ নিচিনা হ'ব। অচিৰেই শ্ৰীলংকা বা শ্ৰীলংকাৰ নিচিনাকৈ, আৰু এতিয়া নেপালত যি ধৰণৰ ঘটনা ঘটিছে, নেপাল বা শ্ৰীলংকাৰ নিচিনাকৈ আমাৰ ইয়াতো অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰিক ঘটনা। অসমৰ ইতিহাসত গুপ্ত হত্যাৰ লগতে কেৱল চিক্ৰেট কিলিঙৰ লগতে এই ঘটনাৰ তুলনা হয়। আপোনালোকে সকলোৱে জানে যে অসম গণ পৰিষদ আৰু বিজেপিৰ কেন্দ্ৰীয় চৰকাৰ, এই দুইখন চৰকাৰৰ দিনত অসমত ভয়ানক ধৰণে চিক্ৰেট কিলিং বা গুপ্ত হত্যাৰ ঘটনা সংঘটিত হৈছিল। আৰু তাৰ ফলস্বৰূপে অনেক অসমীয়া যুৱকক গুপ্ত হত্যাকাৰীয়ে, ৰাষ্ট্ৰই গুপ্ত হত্যা কৰি হত্যা কৰিছিল। ঠিক তেনেকৈ বিজেপি আৰু অসম গণ পৰিষদ চৰকাৰৰ দিনত যেনেকৈ গুপ্ত হত্যা কৰি মানুহ হত্যা কৰা হৈছিল, এইবাৰ অসম গণ পৰিষদৰ চৰকাৰ, ৰাজ্য চৰকাৰত নাই, কিন্তু এতিয়া আছে বিজেপিৰ চৰকাৰ। ৰাজ্য চৰকাৰ বিজেপিৰ আৰু কেন্দ্ৰতো বিজেপি। এই দুইখন চৰকাৰৰ দিনত এই মুহূৰ্তত এটা মুক্ত হত্যা চলাই আছে। এই মুক্ত হত্যাটোৰ নামেই হ'ল ভুৱা এনকাউণ্টাৰ। শেষৰজন ভুৱা এনকাউণ্টাৰত মৃত্যু হোৱা মানুহৰ নামটো হ'ল সুৰুজ গগৈ। আৰু সুৰুজ গগৈ হ'ল আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ, ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ বেতবাৰীৰ চাংমাই গাঁৱৰ এজন 34 বছৰীয়া যুৱক। আৰু সেই সন্দৰ্ভতে আজিৰ এই সংবাদমেলখন আয়োজন কৰা হৈছে।
এনকাউণ্টাৰ কিমান ভয়ানক এই কথাটো বহু মানুহে বুজি উঠা নাই। বহু মানুহে অপৰাধীৰ বিৰুদ্ধে ভুৱা এনকাউণ্টাৰ কৰা ঘটনাক সমৰ্থন কৰা দেখা যায়। তাৰ কাৰণটো হ'ল ন্যায়ালয়ৰ লেহেমীয়া যি বিচাৰ আৰু বহু সময়ত ন্যায়ালয়ৰ পৰা সঠিক বিচাৰ নোপোৱা সমৰ্থন কৰা দেখা যায়। কিন্তু ভুৱা এনকাউণ্টাৰ সম্পূৰ্ণৰূপে সংবিধান বিৰোধী, আইন বিৰোধী আৰু দেশৰ সকলো গণতান্ত্ৰিক পৰম্পৰাৰ বিৰোধী। ভুৱা এনকাউণ্টাৰ আৰু গুপ্ত হত্যা একেধৰণৰ একোটা ঘটনা আৰু সেইকাৰণে অসম বিধানসভাত মই কৈছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভুৱা এনকাউণ্টাৰ কৰি প্ৰফুল্ল মহন্ত চৰকাৰৰ দিনত যেনেকৈ গুপ্ত হত্যা কৰিছিলে তেনেকুৱা এটা মুক্ত হত্যাৰ এটা নজিৰ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে বা অপচেষ্টা কৰিছে। আজিৰ দিনটোত যি ধৰণে ভুৱা এনকাউণ্টাৰ কৰিছে সেই সময়ত এইটোৱে প্ৰমাণ কৰিছে যে চৰকাৰখনে আদালতৰ ওপৰত, ন্যায় ব্যৱস্থাৰ ওপৰত তেওঁলোকৰ কোনো আস্থা নাই। ন্যায়ালয়ত এটা বিষয় খৰতকীয়াকৈ বিচাৰ কৰি প্ৰকৃত অপৰাধীসকলক শাস্তি দিয়াৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে নিজৰ হাতত আইন তুলি লোৱাৰ আমি দেখিবলৈ পাইছোঁ। এতিয়া অসমত এজনেই মানুহ, তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, একমাত্ৰ মন্ত্ৰীও তেওঁৱে, একমাত্ৰ বিধায়কো তেওঁৱে। বিধায়কবিলাকৰ ক্ষমতাও কৰ্তন কৰিছে, মন্ত্ৰীসকলৰ কোনো ক্ষমতা নাই। হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ স্তাৱক বাহিনীৰ বাহিৰে এতিয়া কাৰোৰ হাততে এই মুহূৰ্তত ক্ষমতা নাই। এখন গতিকে এই মুহূৰ্তত আমি ক'ব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এইটো হ'ল যে অসমত সাংঘাতিক ধৰণে এনকাউণ্টাৰ বা ভুৱা এনকাউণ্টাৰ সাংঘাতিক ধৰণে বৃদ্ধি পাইছে। শিৱসাগৰ বিধানসভা সমষ্টিৰ বেতবাৰী তামুলী গাঁৱৰ তামুলী বজাৰ চাংমাই গাঁৱৰ 34 বছৰীয়া যুৱক সুৰুজ গগৈ, আপোনালোকে সকলোৱে জানে যে তেখেত যোৱা দুদিনৰ আগত চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত তেখেতৰ মৃত্যু ঘটিছে। তেখেতক ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰা হৈছে। সেইকাৰণে আজিৰ দিনটোত প্ৰথমতে আমি আপোনালোকৰ সন্মুখত ভুৱা এনকাউণ্টাৰ সম্পৰ্কে আমাৰ বক্তব্য আগবঢ়াব খুজিছোঁ। আজিৰ দিনটোলৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সৰ্বমুঠ 43জন মানুহক ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰা হ'ল। আঘাতপ্ৰাপ্তৰ সকলো সংখ্যা আমাৰ হাতত নাই, কিন্তু অসম চৰকাৰে কোৰ্টত দিয়া অনুসৰি, গুৱাহাটী উচ্চ ন্যায়ালয়ত দিয়া হিচাপ অনুসৰি 27 জানুৱাৰী পৰ্যন্ত আঘাতপ্ৰাপ্ত হোৱা মানুহৰ সংখ্যা 73 গৰাকী। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এতিয়ালৈকে 43জন মানুহক ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰা হৈছে আৰু অতিৰিক্তভাৱে 100ৰ ওচৰা-ওচৰি মানুহক ভুৱা এনকাউণ্টাৰ কৰি আহত কৰা হৈছে। এই বিশেষ প্ৰতিবেদনৰ পৰা মই পিংকু মুনে বিদায় লৈছোঁ আৰু চাই থাকিব মাই নিউজ নৰ্থ ইষ্ট। ধন্যবাদ।